দৰ্শকসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ ইম্পৰ্টেণ্ট বস্তু এই কাৰণে যে অলপ দিন আগতে আপোনালোকে দেখিছে কেইদিনমান আগতে মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই তেওঁ কৈছিলে যে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি ৰেজিষ্টাৰ কৰাটো দৰকাৰী আৰু বাধ্যতামূলক আৰু বৰ্তমান তেওঁলোকে নতুনকৈ কিছুমান অপশ্যন তেওঁলোকে দিছে য'ত ডিটেইলকৈ আপোনালোকে বহুতো বস্তু ভৰাব পাৰিব যাৰ দ্বাৰা তেওঁলোকে শ্বৰ্টিং কৰি পেলাই ভেৰিয়াছ কেৰিয়াৰ অপৰচুনিটি আপোনালোকক দিব পাৰে সেই বস্তুৰ মৰ্মে তেওঁলোকে পৰ্টেলত চেঞ্জেছ কিছুমান কৰিলে আৰু এই যি আবেদনৰ সীমা এই আবেদনৰ সীমা 29 ফেব্ৰুৱাৰীলৈকে থাকিব আপোনালোকে আবেদন কৰিব পাৰিব ইম্পৰ্টেণ্ট কথা এইটো যে যিসকল নতুন তেওঁলোকেতো নতুনকৈ ৰেজিষ্টাৰ কৰিবই তেওঁলোকে ৰেজিষ্টাৰ কৰোঁতে সেই গোটেইখিনি বস্তু হৈ যাব কিন্তু যিসকলে আগতে ৰেজিষ্টাৰ কৰি থৈছে লাগে সি চাকৰি কৰা হওক লাগে সি চাকৰি নকৰা হওক সকলোৱে কিন্তু ৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব সেইটো মেণ্ডেটৰী হয় চ' সেইটো আপোনালোকে নাপাহৰিব চ' ৰি ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপোনালোকে কৰিব কৰোঁতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো আপোনালোকৰ একেই থাকিব চ' খালি যিখিনি ডিটেইলছ আপোনালোকে ফিল কৰিব লাগে সেইখিনি আপোনালোকে ভালদৰে ফিল কৰিব আৰু যিসকলে চাকৰি নকৰে সেইখিনিতো বাৰু কথা বেলেগ ডিটেইল মই টেমপ্লেটখন দেখাই আছোঁ বাৰু সেইখন চাই ল'ব কিন্তু যিসকলে চাকৰি কৰে সেইসকলে নিজৰ এমপ্লয়মেণ্ট ষ্টেটাছটো তাত আপডেট কৰিব লাগিব অৰ্থাৎ এমপ্লয়ড বুলি তেওঁলোকে আপডেট কৰিব লাগিব আৰু যদি তেওঁলোকে এমপ্লয়ড বুলি যদি আপডেট কৰে এমপ্লয়ড বুলি আপডেট কৰাৰ লগে লগে তেওঁলোকক এমপ্লয়াৰৰ পৰা এখন NOC আপলোড কৰিবলৈ তেওঁলোকৰ এটা অপশ্যন আহে চ' সেইখনৰ কাৰণে আপোনালোকে নিজৰ অফিচৰ পৰা NOC এখন ল'ব লাগিব চ' এইটো আপোনালোকে চাই ল'ব কোনে কেনেকৈ আপোনালোকে পাৰে কিন্তু যিহেতু ৰেজিষ্ট্ৰেশ্যনৰ কথা এইটো কৈছে মানে ৰি ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে সেইটো কৰি ল'ব চ' টেমপ্লেটখন আমি চাই লওঁ যিখন ডিৰেক্টৰৰ ফালৰ পৰা ওলাইছে এই নটিছখন চাগে আপোনালোকে দেখিছেই চাগে অলপ দিন আগতে মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াও তেওঁ কৈছিলে চ' বৰ্তমান এখন ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং ফালৰ পৰা ওলাইছে যিখনত কোৱা হৈছে যে ৰি ৰেজিষ্টাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ চ' ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে এইটো এনেকুৱা নহয় ইয়াতে আপোনালোকে চাওক যদি আপোনালোকে চাই আছে আপোনালোকে জানেই বা পূৰ্বৰ ভিডিঅ' চাইছে যদিও গম পায় কিন্তু আকৌ কৈ দিছোঁ ইয়াতে ৰি ৰেজিষ্টাৰ যে কৰিবলৈ কৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জত এইটো যিসকল নতুন হয় তেওঁলোকেতো ৰেজিষ্টাৰ কৰিবই যিখিনি অলৰেডি ৰেজিষ্টাৰ হৈ আছে মানে চাকৰি পোৱা নাই কিন্তু ৰেজিষ্টাৰ হৈ আছে সেই মানুহখিনিও ৰেজিষ্টাৰ কৰিব লাগিব লগতে যিখিনিয়ে চাকৰি কৰি আছে সেই মানুহখিনিও ৰি ৰেজিষ্টাৰ কৰিব লাগিব অ'কে মানে অৰ্থাৎ আপুনি যদি ৰেজিষ্টাৰ কৰিয়ে থৈছে সকলোৱে ৰি ৰেজিষ্টাৰ কৰিব লাগিব যিকোনো এজন মানুহৰ কথা নহয় চ' চাকৰি কৰি আছে যদি চাকৰি কৰা বুলি আপোনালোকে মাৰ্ক কৰি গভৰ্ণমেণ্ট এমপ্লয়ী বুলি মাৰ্ক কৰি আপোনালোকে NOC আপলোড কৰি আপোনালোকে ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদি আপোনালোক আনএমপ্লয়ডো হয় ৰেজিষ্ট্ৰেশ্যন কৰা আছে তথাপিও আপোনালোকে ৰি ৰেজিষ্টাৰ কৰিব লাগিব কাৰণ ইয়াতে কিছুমান নতুন অপশ্যন তেওঁলোকে সন্নিৱিষ্ট কৰিছে চ' ইয়াতে চাওক টু মেক ইয়ৰ প্ৰফাইল মোৰ জব অৰিয়েণ্টেড আপডেট ইয়ৰ প্ৰফাইল ইমিডিয়েটলি উইথ দ্য ফলোইং নিউ ফিচাৰ্ছ চ' তেওঁলোকে কিছুমান নিউ ফিচাৰ্ছ দিছে যিখিনি আপোনালোকৰ ধৰি লওক ডিটেইল এডুকেশ্যনেল কোৱালিফিকেশ্যন এতিয়া ডিটেইল এডুকেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে আগতে ধৰি লওক আপোনালোকে জাষ্ট BTech বুলি যদি দি থৈছিলে ফৰ এক্সাম্পল মই কৈছোঁ জাষ্ট BTech বা BE বুলি যদি দি থৈছিলে এতিয়া আপোনালোকে BE কেমিকেল বা BTech কেমিকেল বা BTech মেকানিকেল তেনেকুৱা ভাগ কৰি ধৰি লওক শ্বৰ্টিং কৰাকৈ তেওঁলোকক আপোনালোকে সুবিধা কৰি দিব পাৰিব আপোনালোকৰ যিহেতু সেইটো আপডেট কৰাৰ অপশ্যন এটা আহি গৈছে লগতে আপোনালোকে এক্সট্ৰা কোৱালিফিকেশ্যন যদি আপোনালোকৰ কিবা আছে সেইবিলাক ডিটেইলকৈ আপোনালোকে ভৰাব পাৰিব কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ এইটো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছটো দিবলৈ কৈছে আপোনালোকে যদি এইবাৰো ADREত বহুতে আবেদন কৰিছে মই পুনৰ কৈছোঁ এইবাৰ ADREটো বহুতে আবেদন কৰিছে এমপ্লয়মেণ্ট ষ্টেটাছটো আপডেট নকৰাকৈ চ' এই যিটো পৰ্টেল আপোনালোকক দিছে বৰ্তমান 28 ফেব্ৰুৱাৰীলৈকে যিটো সময়সীমা আপোনালোকক দিছে এই সময়টোৰ ভিতৰতে আপোনালোকে নিজৰ এমপ্লয়মেণ্ট ষ্টেটাছটো কিন্তু আপডেট কৰি লওক কাৰণ যদি চাকৰি পাইছে তেন্তে আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছটো কিন্তু আপডেট কৰিব লাগিব সেইটো আপোনালোকে মনত ৰাখিব আৰু এই এমপ্লয়মেণ্ট যদি আপোনালোক যদি এমপ্লয়ড হয় দেন আপোনালোকে এমপ্লয়ড হওঁতে যিখন আপোনালোকে NOC ল'ব আপডেট কৰোঁতে কাৰণ গভৰ্ণমেণ্ট এমপ্লয়ী যদি য়েছ কৰে তেতিয়া আপোনালোকে NOC এখন এমপ্লয়াৰৰ পৰা আপডেট কৰিব লাগে চ' সেইখন এটা কথা আছে লগতে ডিটেইল ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকে ক'ত কাম কৰিছিলে আগতে কিবা ইণ্টাৰ্ণশ্বিপ কৰিছিলে কিবা কাম কৰিছিলে ক'ৰবাত কিবা আছে সেই সকলোখিনি আপোনালোকে বৰ্তমান ভৰাব পাৰিব এতিয়া চাওক প্ৰচিডিউৰটো কেনেকৈ আপোনালোকে সেৱা সেতু পৰ্টেলত যাব পাৰে যিটো sewasetu.assam.gov.in তাতে যাব চিটিজেন চেণ্ট্ৰিক যিটো ছাৰ্ভিচ আছে সেইটো হোম পেজ আপোনালোকে চিলেক্ট কৰিব এমপ্লয়মেণ্ট চিম্বলটো আপোনালোকে চিলেক্ট কৰিব আৰু তাৰপিছত ৰি ৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ছাৰ্ভিচটো আপোনালোকে চিলেক্ট কৰিব চ' আপোনালোকৰ দুটা অপশ্যন আছে এটা আধাৰ এটা নন আধাৰ জানেই যিসকলে আবেদন কৰিছে যদি যিসকল নতুন আছে মই আকৌ কৈ দিওঁ আধাৰ বেছড হওক নন আধাৰ বেছড হওক চিম্পল ডিফাৰেঞ্চটো হৈছে যে আধাৰ বেছ কৰিলে আপোনালোকে ফিজিকেলি কোনো এমপ্লয়মেণ্ট এক্সচেঞ্জত যাব নালাগে নন আধাৰ বেছ কৰিলে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব কিন্তু যিবিলাক আপোনালোকৰ ডকুমেণ্টছ থাকে সেইখিনি লৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত যাব লাগিব তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হ'ব চ' ইয়াতে আপোনালোকৰ যিটো আধাৰ বেছ আছে তাতে আপোনালোকে লগ ইন কৰিব লাগিব থ্ৰু ই প্ৰমাণ
আৰু যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ হয় তেতিয়া আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱৰ্ড দি লগ ইন কৰিলেই হ'ল তাৰপিছত অথেণ্টিকেট কৰিব আধাৰ ডিটেইলছ OTP দি পেলাই তাৰপিছত গোটেইখিনি আপোনালোকে ফিল কৰিব তাৰপিছত আপলোড কৰিব যিকেইটা এটেচ এনেক্সাৰ ছেকশ্যনটো আছে তাতে আপলোড কৰিব আৰু ছাবমিট কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব নাম্বাৰ আপোনালোকৰ একেই থাকিব আগৰ ৰেজিষ্ট্ৰেশ্যনৰ সৈতে নন আধাৰ হ'লে আপোনালোকে লগ ইন কৰিব ইউজাৰ আই ডি যদি আছে আপোনালোকে লগ ইন কৰিব বা নহ'লে বনাই ল'ব তাৰপিছত গোটেইখিনি ভৰাব ডিটেইলছখিনি ফিল কৰিব তাৰপিছত ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জটো চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে সকলোখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব এনক্ল'জাৰ ছেকশ্যনত তাৰপিছত একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে ডাউনলোড কৰিব লাগিব য'ত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট আৰু টাইম আপোনালোকৰ মেনশ্যন কৰা থাকিব অ'কে আৰু তাৰপিছত যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ চিলেক্ট কৰিছে তাতে গৈ আপোনালোকে ভেৰিফাই কৰিব লাগিব আৰু ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডখন জেনেৰেট হ'ব চ' কিবা থাকিলে আপোনালোকৰ মেইল আই ডি ইয়াতে দিয়া আছে বা কল চেণ্টাৰৰ নম্বৰ দিয়া আছে বা হোৱাটছএপ নাম্বাৰো আপোনালোকৰ দিয়া আছে চ' টাইম দিছে চাওক ৰেজিষ্টাৰ কৰিবলৈ দিছে 29 ফেব্ৰুৱাৰী 24 এইবাৰ DPR হয় অ'কে চ' 29 ফেব্ৰুৱাৰী 2024 আগত কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰাটো মেণ্ডেটৰী হয় সেইটো আপোনালোকে কৰিব লাগিব বৰ্তমান চলি আছে চ' 29 ফেব্ৰুৱাৰী আগত আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক সেইটো আপোনালোকে ভুল নকৰিব আৰু চাইন কৰাইছে ডিৰেক্টৰ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ ফালৰ পৰা থাকিলে এইখন আছিলে আপোনালোকৰ যিখন NOCৰ ফৰ্মেট চৰি মানে যিখন টেমপ্লেট হয় মানে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আপোনালোকে কৰি ল'ব সোনকালে কৰিব টাইম আছে বাৰু 29 ফেব্ৰুৱাৰীলৈকে যদিও বা আছে আপোনালোকে শেষলৈ আপোনালোকে ৰখি নাথাকিব ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক কাৰণ বেলেগো বহুতো চাকৰি আপোনালোকৰ আৰু ওলাই থাকিব আৰু ইম্পৰ্টেণ্ট এইটোৱে যে বহুতৰ PRC নাথাকে আজিকালি APSC পৰীক্ষাত আবেদন কৰিবলৈ হ'লেও আপোনালোকৰ মানে কি প্লেচ অফ ৰেচিডেঞ্চ মানে প্ৰুফ অফ ৰেচিডেঞ্চি সেইটো প্ৰুফ কৰিবৰ কাৰণে জাষ্ট দুটা ডকুমেণ্টে চলে সেইটো হৈছে আদাৰ PRC ফৰ দ্য এডুকেশ্যনেল পাৰ্পজ নহ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড চ' PRC যদি ওলোৱা নাছিলে দেন পঢ়ি নাথাকিলেতো PRCটো উলিয়াবলৈ অলপ সমস্যা হয় চ' এমপ্লয়মেণ্ট এক্সচেঞ্জখন উলিয়াব পাৰে চ' এইখন আপোনালোকে উলিয়াই ল'ব সেইখন আপোনালোকৰ সিটো ক্ষেত্ৰৰ কামতো আহিব চ' সোনকালে কৰিব আৰু যিসকল এমপ্লয়ড হয় আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছটো আপডেট কৰিব এমপ্লয়মেণ্ট ষ্টেটাছ এইবাৰো মই দেখিছোঁৱেই আৰু এই DREটো বহুতে আপডেট নকৰাকৈ তেওঁলোকে আবেদন কৰিছে চ' আপডেট কৰি ল'ব যিহেতু অপশ্যন এটা দিছে আপডেট কৰি লৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে ডাউনলোড কৰি থ'ব সিমানেই আছিলে থেংক ইউ